নমস্কাৰ ই কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ এই পাঠটিৰ প্ৰথম অংশ আমি ইতিমধ্যে পঢ়িলো তাত আমি পাঠটিৰ বিষয়বস্তুবোৰৰ বিষয়ে পঢ়িলো আজি আমি এই পাঠটিৰ দ্বিতীয় অংশ পঢ়িম তাত আমি পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ পঢ়িম বলাচোন ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো আছে প্ৰান্তীয় গোট কাক বোলে আৰ্থিক সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলক প্ৰান্তীয় গোট বুলি কোৱা হয় সমাজৰ কিছুমান লোক আৰ্থিক সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা হয় আৰু তেনে লোককে আমি প্ৰান্তীয় গোট বুলি কওঁ এতিয়া খ নম্বৰ প্ৰশ্নটো অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে ক'ৰ পৰা বনোৱা আমদানি কৰিছিল অসমৰ মানুহে চাহ খেতি কৰে বৰ্তমান সময়তো অসমৰ চাহ বিখ্যাত হয়নে কিন্তু অসমৰ চাহ প্ৰথমে ব্ৰিটিছসকলে আৰম্ভ কৰিছিল চাহ খেতি ব্ৰিটিছসকলে আৰম্ভ কৰিছিল আৰু তাৰ বাবে তেওঁলোকে অসমৰ জনসাধাৰণক চাহ খেতিত লগোৱাৰ লগতে আন ঠাইৰ পৰাও বনোৱা আমদানি কৰিছিল আৰু ভাৰতৰ কোন ঠাইৰ পৰা বনোৱা আমদানি কৰিছিল ভাৰতৰ মধ্যভাগৰ পৰা ব্ৰিটিছসকলে বনোৱা আমদানি কৰিছিল এতিয়া গ নম্বৰ প্ৰশ্নটো কোনখন আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় কোনখন আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হৈছিল শিক্ষাৰ অধিকাৰ আইন 2009 শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি সকলো শিশুৱে যাতে প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল এতিয়া ঘ নম্বৰ প্ৰশ্নটো বৃহৎ নদী বান্ধৰ পৰা কি অপকাৰ হ'ব পাৰে বৃহৎ নদী বান্ধৰ পৰা মানুহৰনো কি অপকাৰ হয় সেই বিষয়ে পঢ়ুৱা হা নদী বান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয় ফলত বান্ধ নিৰ্মাণ কাৰ্যকাৰী হোৱাৰ বাবে সেই অঞ্চলত বাস কৰা লোকসকলে নিজ ঠাই এৰি যাব লগা পৰে নদী বান্ধ নিৰ্মাণ কৰোঁতে বান্ধৰ যি ওপৰৰ অংশ তাত পানী আবদ্ধ কৰি ৰখা হয় ফলত কি হয় তাত বহুতো অঞ্চলৰ প্ৰয়োজন হয় বিস্তৃত অঞ্চলৰ প্ৰয়োজন হয় আৰু তাত যিবোৰ মানুহ আছে সেইবোৰে সেই ঠাই এৰি গুচি যাবলগীয়া হয় আনহাতে বান্ধৰ নামনি অংশত থকা লোকসকলে নানা অসুবিধাৰ সন্মুখীন হয় ওপৰত অংশত থকা লোকসকলেতো ঘৰবাৰী এৰি যাবই লগা হয় বান্ধটোৰ নামনি অংশত যিবোৰ লোকে বাস কৰে তেওঁলোকৰো নানান অসুবিধাৰ সৃষ্টি হয় প্ৰথম অসুবিধাটো হৈছে তাত যিবোৰ কৃষিজীৱী লোক থাকে তেওঁলোকে কৃষি কাৰ্য কৰিবলৈ প্ৰয়োজনীয় পানী নাপায় আৰু লগতে নৈ পানী তৰাং হৈ যোৱাৰ লগতে মাছ পুঠি আৰু বিভিন্ন জলাশয়ৰ পানীসমূহ বিলুপ্তি ঘটে আৰু নৈৰ পানী যেতিয়া তৰাং হৈ যায় তেতিয়া মাছবোৰ বা বিভিন্ন জলচৰ পানীবোৰ জীয়াই থাকিব জানো সেইবোৰো বিলুপ্ত হৈ যায় আৰু মাছমৰীয়াসকল নৈপৰীয়া মাছমৰীয়াসকলৰো ব্যৱসায় বাণিজ্যত বহুতো ক্ষতি হয় জলপথেৰে অহা যোৱা কৰা লোকসকলৰ যাতায়াতত বিজুতি ঘটে আৰু যিবোৰ লোকে জলপথেৰে অহা যোৱা কৰে নাও ফেৰী জাহাজেৰে অহা যোৱা কৰে তেওঁলোকৰো যাতায়াতত বিজুতি ঘটে মুঠৰ ওপৰত সেই অঞ্চলত পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্ৰাস পায় আৰু সেই অঞ্চলটোত পাৰিপাৰ্শ্বিক ভাৰসাম্যতাটো হ্ৰাস পায় আৰু মানুহে সেই ঠাইত বসবাসৰ বাবে অনুপযোগী হৈ পৰে সেই অঞ্চলত মানুহে বসবাস কৰিব নোৱাৰে আৰু নদী বান্ধৰ ফলত সেয়েহে বহুতো মানুহে নিজৰ ঠাই এৰি আন ঠাইলৈ যাবলগীয়া হয় এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো পঢ়িম 2 নম্বৰ প্ৰশ্নৰ কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি সমাজত প্ৰান্তীয় গোট কি কাৰণত সৃষ্টি হয় আৰু তেওঁলোকৰ সমস্যাসমূহনো কি অৰ্থনৈতিক বিকাশ নগৰীকৰণ আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত সেই সকল লোক প্ৰান্তীয় গোট হিচাপে পৰিগণিত হয়
উদ্যোগীকৰণ অৰ্থনৈতিক বিকাশ নগৰীকৰণৰ ফলত বহু লোকে নিজৰ স্থায়ী ভিত্তি মানে নিজৰ স্থায়ী ঘৰ দুৱাৰ এৰি বেলেগ ঠাইলৈ যাবলৈ বাধ্য হয় আৰু তেওঁলোকেই সমাজৰ প্ৰান্তীয় গোট হিচাপে পৰিগণিত হয় চাহ উদ্যোগ বৃহৎ নদী বান্ধ প্ৰাকৃতিক দুৰ্যোগ বানপানী গৰাখহনীয়া ভূমিকম্প আদিৰ বাবেও বহু লোক প্ৰান্তীয় গোটলৈ ৰূপান্তৰ হয় চাহ উদ্যোগত যিবোৰ শ্ৰমিকে কাম কৰিব আহে তেওঁলোক নিজৰ স্থায়ী ভিত্তি এৰি এখন বেলেগ ঠাইত থাকে তেতিয়া তেওঁলোকো প্ৰান্তীয় গোট হয় লগতে যিবোৰ প্ৰাকৃতিক দুৰ্যোগ হয় গৰাখহনীয়া ভূমিকম্প বানপানী এইবোৰত ক্ষতিগ্ৰস্ত লোকসকলেও নিজৰ স্থায়ী ভিত্তি মাটি এৰি বেলেগলৈ গুচি যাব লগা হয় তেতিয়া তেওঁলোকেও প্ৰান্তীয় গোটলৈ পৰিণত হয় উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভিত্তি এৰিবলৈ বাধ্য হয় উদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ নগৰীকৰণৰ বাবে প্ৰান্তীয় গোটসকলে তেওঁলোকৰ নিজৰ স্থায়ী ভিত্তি মানে স্থায়ী ঘৰ দুৱাৰ এৰি বেলেগ ঠাইলৈ যাবলৈ বাধ্য হয় পূৰ্বৰে পৰা আৰ্থ সামাজিক আৰু শৈক্ষিক দিশত অনগ্ৰসৰ এই মানুহখিনিয়ে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে আৰু সমাজৰ কোনো দূৰ প্ৰান্তলৈ গুচি যায় এই প্ৰান্তীয় গোটৰ লোকসকলে প্ৰথমৰ পৰাই সামাজিকভাৱে বা শৈক্ষিকভাৱে অলপ পিছপৰা হয় যেতিয়া তেওঁলোকে নিজৰ ঠাই এৰি যাবলগীয়া হয় তেতিয়া আৰু তেওঁলোক বেছি পিছ পৰি যায় আৰু সমাজৰ পৰা দূৰ প্ৰান্তলৈ গুচি যাবলগীয়া হয় লাহে লাহে তেওঁলোকৰ জীৱন জীৱিকাত আউল লাগে আৰু এইবোৰ কাৰণত তেওঁলোকৰ জীৱন আৰু জীৱিকাবিলাকতো আউল লাগে তেওঁলোকে সংস্থাপনহীন হৈ পৰে আৰু সংস্থাপনহীন হৈ অত্যত সিঁচৰিতি হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু যেতিয়া মানুহখিনি অত্যত সিঁচৰিতি হৈ পৰে তেতিয়া তেওঁলোকে সমাজৰ যিটো আমাৰ মূল অংশ আছে তাৰ পৰা বিচ্ছিন্ন হৈ পৰে এতিয়া আমি খ নম্বৰ প্ৰশ্নটো পঢ়ো জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে জনজাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে বিশেষ সুবিধা প্ৰদান কৰা দেখা গৈছে আৰু সেই সুবিধাসমূহ হৈছে বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে বিভিন্ন শিক্ষানুষ্ঠান কাৰিকৰী প্ৰতিষ্ঠানসমূহত তেওঁলোকৰ বাবে বিশেষকৈ আসন সংৰক্ষণ কৰা হৈছে লগতে জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানীৰ সুবিধা প্ৰদান কৰা হৈছে জনজাতি আৰু অনুসূচিত জনজাতিসকলৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে তেওঁলোকক জলপানী দিয়াৰো ব্যৱস্থা কৰা হৈছে অসমৰ চাহ জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ আছে আৰু অসমত চাহ জনগোষ্ঠী আছে আৰু তেওঁলোকৰ বাবে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ গঠন কৰা হৈছে জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণৰো ব্যৱস্থা কৰা হৈছে আৰু জনজাতি লোকসকলে যাতে নিজৰ ভূমিত থাকিব পাৰে নিজৰ ভূমিত খেতি-বাতি কৰিব পাৰে তাৰ বাবে ভূমি সংৰক্ষণৰো ব্যৱস্থা সংবিধানে কৰিছে অস্পৃশ্যতা বৰ্জনৰ আইনৰ অধীনত সমাজৰ সকলো লোকৰ মাজত মিলা-মিছাৰ সুবিধা প্ৰদান কৰিছে আৰু অস্পৃশ্যতা যাতে সমাজত নাথাকে তাৰ বাবে সকলো লোকৰ মাজত মিলা-মিছা যাতে থাকে সেইবাবে সংবিধানে ব্যৱস্থা গ্ৰহণ কৰিছে সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে আৰু সংখ্যালঘু লোকসকলৰ যাতে ভাষা সংস্কৃতি আদি ৰক্ষা কৰিব পাৰি সংৰক্ষণ কৰিব পাৰি তাৰ বাবেও সংবিধানে গুৰুত্ব প্ৰদান কৰিছে শিক্ষাৰ অধিকাৰ আইন 2009ৰ অধীনত সমাজৰ কোনো ল'ৰা-ছোৱালীয়ে প্ৰাথমিক শিক্ষা অধিকাৰৰ পৰা বঞ্চিত হ'ব নোৱাৰাটো নিশ্চিত কৰিছে আৰু সংবিধানে শিক্ষাৰ আইন 2009ৰ অধীনত সমাজৰ সকলো ল'ৰা-ছোৱালীয়ে যাতে প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে বিশেষ ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো পঢ়ো
গ নম্বৰ প্ৰশ্নটো হৈছে পাৰ্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনে ধৰণৰ স্বায়ত্ত শাসন আছে দুখনৰ নাম লিখা আমাৰ অসমৰ পাৰ্বত্য জনজাতিসকলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা আছে তাৰ ভিতৰত দুখন হৈছে কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমা হাছাও সকলৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ গঠন কৰা হৈছে কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমা হাছাও সকলৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ গঠন কৰিছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈ আহো 3 নম্বৰ প্ৰশ্নটো হৈছে খালি ঠাই পূৰ কৰা সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ড্যাশ সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয় আমি সকলোৱে এজন ভাৰতীয় হয় 6 নম্বৰ প্ৰশ্নটো হৈছে ড্যাশ মাটি চাহ খেতিৰ বাবে উপযোগী কিহৰ মাটি চাহ খেতিৰ বাবে উপযোগী অসমৰ মাটি হৈছে চাহ খেতিৰ বাবে উপযোগী গ নম্বৰ প্ৰশ্নটো হৈছে দেশৰ বিকাশত ভাগ লবলৈ প্ৰতিজন নাগৰিকে দায়বদ্ধ দেশৰ বিকাশত আমি সকলোৱে ভাগ লব লাগে এতিয়া ঘ নম্বৰ প্ৰশ্নটো লৈ আহো সংখ্যালঘু লোকসকলৰ দেশক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতিৰ নম্বৰ প্ৰশ্নটো হৈছে মানুহে শস্য উৎপাদন কৰিব নোৱাৰে আৰু দেশ উৎপাদন কৰিব নোৱাৰে মৎস্য উৎপাদন কৰিব নোৱাৰে এতিয়া 4 নম্বৰ প্ৰশ্নটো লৈ আহো শুদ্ধ অশুদ্ধ বাছি উলিওৱা অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম তোমালোকে অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগত বন্ধুত্ব কৰিবা নে নকৰা নিশ্চয় কৰিবা এইটো হৈছে শুদ্ধ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা কৰিম আমি বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা নকৰো এইটো হ'ল অশুদ্ধ দেশৰ সকলো মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম দেশৰ সকলোৰে মংগলৰ বাবে আমি চৰকাৰৰ লগত সহযোগিতা কৰিম হয়নে এইটো হ'ল শুদ্ধ খ নম্বৰ প্ৰশ্নটো হৈছে আমি আন ব্যক্তিক শ্ৰদ্ধা মৰম সন্মান জনালেহে আমিও স্নেহ পাওঁ আমি আন ব্যক্তিক যেতিয়া শ্ৰদ্ধা মৰম সন্মান জনাওঁ তেতিয়া আমিও তাৰ বিনিময়ত স্নেহ পাওঁ এইটো হৈছে শুদ্ধ উঙটো হৈছে প্ৰাকৃতিক দুৰ্যোগ হলে আমি পৰস্পৰক সহায় নকৰো আমি প্ৰাকৃতিক দুৰ্যোগ হলে পৰস্পৰক সহায় কৰিম নে নকৰিম এজনে আনজনক সহায় কৰিম নে নকৰিম কৰিম তেতিয়া হলে এইটো হ'ল অশুদ্ধ এতিয়া আমি এই পাঠ্যৰ প্ৰকল্পটো লৈ আহো বলা প্ৰকল্পটো হৈছে তোমাৰ অঞ্চলত কোনো প্ৰান্তীয় গোট আছে নেকি আৰু তেওঁলোকৰ অধিকাৰবোৰ ভংগ হৈছে নেকি তাৰ ওপৰত প্ৰতিবেদন যুগুত কৰা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যি অঞ্চলত বাস কৰা তাত কোনোবা প্ৰান্তীয় গোটৰ লোক আছে নেকি তোমালোকে বিচাৰ কৰিবা আৰু তেওঁলোকে কি অসুবিধাৰ সন্মুখীন হয় তাৰ ওপৰত এটা প্ৰতিবেদন বনাবা এতিয়া আশা কৰিছো তোমালোকে পাঠ্য ভালদৰে বুজি পাইছা এতিয়া তোমালোকক এৰিছো ধন্যবাদ